পিটনিয়াবিলাক ধুনীয়াকৈ ফুলিছেনে আপোনালোকৰ? এতিয়া বৰষুণৰ পানী পাই ফুলৰ ৰংবিলাকে সলনি হৈ পৰিছে জানেনে? বৰষুণৰ পানী পোৱাৰ লগে লগে যিকোনো ফুলৰে ৰংবিলাক অকণমান হ'লেও সলনি হৈ পৰে, কাৰণ বৰষুণৰ পানীত নিউট্ৰিশ্যন পায় আৰু সেই নিউট্ৰিশ্যন ফুল আৰু গছৰ কাৰণে অতি উপকাৰী। আৰু আমি যিমানে পানী ঢালোঁ সেই পানীত নাপায়, সেইটো কাৰণে ইয়াৰ ফুলৰ ৰংবিলাক সলনি হৈ পৰে। খুব ধুনীয়া সুন্দৰ, ইমান ধুনীয়া নহয় ইয়াৰ ৰংবিলাক দেখিছেনে কিমান? এই পিটনিয়া জোপাকে মন কৰকচোন, যেনেকৈ বসন্ত পৰশ পায় গছ গছনিৰ কুমলীয়া পাতৰ বৰণবিলাক যেনেকৈ সলনি হয়, এই ফুলৰ বৰণটো সলনি হৈ পৰে। এই ফাগুনৰ বৰষুণজাক পোৱাৰ লগে লগে কিমান ধুনীয়া ৰং সলনি হৈছে সেয়া অনুমান কৰকচোন। এইখিনি খুব শেহতীয়াকৈ লগোৱা পিটনিয়া হয়, কিন্তু ইয়াত অকণমান সাৰৰ পৰিমাণ কম হৈছে। এই পটিং চইলটো বনাওঁতে অলপ সাৰৰ পৰিমাণ যদি কম হৈ যায় তেতিয়াহ'লে গছজোপা জপজপীয়া হৈ নপৰে। এইটোতো খুব সুন্দৰ ভাল ভেৰাইটিৰ পিটনিয়া হয়, কিন্তু যদি আমি চইল মিক্সাৰটো ভালদৰে নবনাওঁ তেতিয়া গছবিলাক এনেকৈ নিশকতীয়া হয়। ইয়াৰ মাটিভাগটো হয়তো ভাল নহ'ল, সেইটো কাৰণে এনেকুৱা হৈছে। মাটিভাগ বনাওঁতে পটিং চইলটো বনাওঁতে ভাল নহ'ল। আৰু আপোনালোকক মই কৈ আছিলোঁ যে আগতে এনেদৰে ফুলি মৰহি যোৱা ফুলৰ হেৰিটো কলিবোৰ ছিঙি দিব লাগে, এইটো থ'ব নালাগে। অকল এই ফুলৰ কলিটো এৰুৱাই দিব লাগে না, কেৱল যে এইটো ফুলৰ কলিটোৱে এৰুৱাব এনে নহয়, ইয়াতে ছিঙিব লাগিব। মই হাতেই ছিঙি দিছোঁ বাৰু, আপোনালোকক দেখুৱাই দিছোঁ। এইটো দেখিছে, এয়া এইটো হৈ গ'ল, এইটো এনেকৈ ছিঙিব। আৰু এয়া এজোপা পিটনিয়া হালধীয়া পুলি বুলি আনিছিলোঁ, কিমান ধুনীয়া হৈছে চাওকচোন। এইজোপা হালধীয়া পিটনিয়া বুলিয়ে আনিছিলোঁ, কিন্তু খুব ধুনীয়া এয়া মাখন ৰং কালাৰ, এইটো লেমন কালাৰৰ দৰে মৰম লগা, কিন্তু গছজোপা অকণমান ওখ হয় আৰু ফুলা বহুত বেছি পলম। প্ৰথম ইয়াকেই ৰুইছিলোঁ জানেনে, বহুত প্ৰথমতেই ৰোৱা হয় এইখিনি, কিন্তু ফুল ইমান পলমকৈ আহে, ফুল কিন্তু পলমকৈ অহা দেখা গ'ল। এইটো হালধীয়া পিটনিয়া বুলি আনিছিলোঁ, কিন্তু হালধীয়া নকয়, এইটো ৰং হালধীয়া বুলি হালধীয়া শাৰীত নপৰে। এইটো ক্ৰীম কালাৰ লেমন কালাৰ পৰে অলপ, হালধীয়া বুলি নহয়। এইটো হালধীয়া পিটনিয়াটো বেলেগ, কিন্তু বহুত পলমকৈ ফুলে। কিছুমানটো নুফুলাকৈ বিক্ৰী কৰিলোঁ বাৰু, এতিয়া এইকেইটা ফুলিছে। এজোপা বিকিবলৈকে নাপালোঁ, মানে নুফুলাকৈ কেইটামান বিক্ৰী হ'ল, আৰু এইখিনি ইমান পলমকৈ ফুলিছে যে মই কাষ্টমাৰক বিকিবলৈকে সময় নাপালোঁ, কাৰণ নুফুলাকৈ ৰংটো নেদেখাকৈ কোনেও নিনিয়ে। আৰু এতিয়া ফুলিছে, কিবা এটা মৰম লাগিছে বাৰু, কিন্তু কিবা এটা মৰম লগা, প্ৰতিটো ফুলে মৰম লগা। চাওকচোন, প্ৰত্যেক ফুলৰে বেলেগ বেলেগ সাদৃশ্য আছে, বেলেগ বেলেগ। যদি কোনোবা বন্ধু বান্ধৱীয়ে প্ৰথম মোৰ চেনেলটো চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব প্লিজ, কাৰণ মই সদায় আপোনালোকৰ ঋতু অনুযায়ী ফুলবিলাক দেখুৱাই থাকোঁ আৰু ফুলৰ টিপছো দি থকা হয় মাজে মাজে। কিন্তু আপোনালোকে সকলোখিনি কথা জানিব, যিসকল নতুন গাৰ্ডেনাৰ বহুত কথা জানিবলৈ পাৰিব বা শিকিবলৈ পাৰিব। যেতিয়া সময় পাইছোঁ তেতিয়াই ছিঙিছোঁ, এতিয়া আপোনালোকৰ লগত কথা পাতিছোঁ আৰু এতিয়াই ছিঙি দিছোঁ। এটা বেলেগ এটা সময় উলিয়াই ল'ব লাগে আচলতে, সেয়া মোৰ কাৰণে সম্ভৱেই হৈ নুঠে। আজিকালি ভিডিঅ' দিব নোৱাৰোঁ ৰেগুলাৰ, আৰু এয়া ব্যস্ততাৰ কাৰণে আজিকালি দেখোন বেছি কাম কৰিব নোৱাৰা হৈ গৈছোঁ, মন নাযায়, গাটো খুব গধুৰ লাগে, ইমান দৌৰিব নোৱাৰোঁ, আৰু সেইটো কাৰণে কামবিলাক কৰা পলম হৈ যায়। এইটো ৰঙা হেৰি বুগেনভিলিয়া থাই ভেৰাইটি। এইটো কিন্তু ফুলটো একদম ভেলভেটৰ দৰে কোমল জানেনে, এই খুব কোমল, একদম এনেকৈ মুঠি মাৰিব পৰা যায়, কাঁইট নাই, এনেকৈ মুঠি মাৰি দিলেও একো নহয়। কাগজ ফুলবোৰ কিন্তু বেলেগ যিবোৰ খৰখৰীয়া সেইবোৰ এনেকৈ মুঠি মাৰি দিলে আপোনাৰ সৰি পৰিব, কিন্তু এইটো নহয়, একদম কোমল, মানে একদম কোমল, বহুত কোমল, আচৰিত কোমল, কোমল কোমল পায়। সেইটো অলপ মোৰ কেমেৰাত অকণমান কালাৰটো ৰংটো অকণমান বেলেগ লাগিছে। এতিয়া গোটেই বুগেনভিলিয়াবিলাক ফুলি যাব, কিন্তু এইটো
অকণমান পলমকৈ ফুলে। এইটো ভেৰাইটি পলমকৈ ফুলা দেখা গৈছে চব। এতিয়া ফুলা আৰম্ভ হৈছেহে, বহুত দিনলৈকে থাকিব। বৰষুণ পানী পালেও বৰষুণ পালেও সৰি নপৰে ফুলটো দেই। এইটো এটা ফুলিছে, আৰম্ভ হৈছে ফুলা। যিসকলে নিছে মোৰ পৰা খুব ভাল পাইছে। এইটো এনেকৈ ফুলে, কাঁইট নাই গছজোপা, আৰু ফুলটো একদম কোমল। মই আপোনালোকক ক'লোঁ একদম ফুল কোমল সৰি নপৰে, মুঠি মাৰি দিলেও সৰি নপৰে। এইটো এটা ডাবুল ভেৰাইটি পিটনিয়া। এই ফুলৰ বাহিৰটো ডাবুল ভেৰাইটি পিটনিয়া কেইবাবিধো পোৱা যায় দেই। আৰু ফুলৰ পেটাৰ্ণটো মানে অকণমান ডিজাইনটো অকণমান বেলেগ হয়। এইটো ডিজাইনটো এবাৰ খুব, কিন্তু ইমান পলমকৈ ফুলিছে। ইয়াতে দুটা পুলি সোমাই আছিলে নেকি, দুটা পুলি দিছিলোঁ। এটা এয়া ব্লু হোৱাইট কম্বিনেশ্যন, খুব ধুনীয়া ব্লু আৰু হোৱাইট ফুলিছে। আৰু এইটো এটা। যদি মোৰ ফুলবোৰ ভাল লাগে তেতিয়াহ'লে লাইক এটি কৰিবলৈ পাহৰি নাযাব। লগতে কমেণ্ট ছেকশ্যনত কমেণ্ট এটি কৰিলেও বহুত ভাল সুখী হ'ম। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।